দেখিবলৈ পাইছে মোৰ ফাৰ্মখন পিছলৈ বেক কৰি দেখাই দিছোঁ। এয়া মোৰখন ফাৰ্ম, ইয়াতে মই পোৱালি পুহি আছোঁ। কি খবৰ চাগে আপোনালোকৰ ভাল, যাৰ বেয়া চলিছে আপোনাৰ দিনবোৰ ভাল হওক। আজি যিহেতু পোৱালি অহাৰ আগতে বৰ্ডিংটো কেনেকৈ ঠিক কৰিব সকলো মই ভাঙি পাতি বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাই যাব। যদি চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। তেনে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লাষ্টলৈকে চাই যাব, তেতিয়া কথাটো বুজিব। তেনে ব্লগ ভিডিঅ'টো আৰম্ভ কৰিব। ছাইডটো চক এনেকৈ মই ফুলকৈ বেৰি দিছোঁ, দেখিবলৈ পাইছে। ছাইডটো এনেকৈ দিব। দৰজাখন খুলি সোমাই যাওঁ, বৰ্ডিং যিহেতু ভাড়াত বনোৱা নাই। দেখিবলৈ পাইছে ইয়াত ফলি আছিলে, এনেকৈ মই থৈ দিছোঁ। আৰু ইয়াত বিশেষকৈ ফলিয়াটো পাৰি দিলোঁ, হোৱাইট ৱাছটো কৰি দিলোঁ ধুনীয়াছে। এন্দুৰৰ মানে কি হৈছে, গাঁত হৈছে এইবোৰ এন্দুৰটো বহুত হৈ গ'ল। গোটেই য'তে গাঁত খান্দি দিলে, হোৱাইট ৱাছ কৰি মেলি হ'ল। তাৰপিছত আপোনাৰ নেক্সট প্ৰচেছটো দেখাই আছোঁ। প্ৰথমে দেখিছে যিহেতু মোৰ ইয়াত চাং ফাৰ্ম আপোনালোকে দেখিবলৈ পাইছে। চাং ফাৰ্মত দেখিছে মই এইটো আপোনাৰ ফিডৰ বস্তাটো চিলাই দিছোঁ, দেখিবলৈ পাইছে। ফিডৰ বস্তু চিলাই পেলাই তাৰপিছত ইয়াত দেখিবলৈ পাইছে ফলিয়াই দিছোঁ। ফলিয়াই দিয়াৰ পিছতে পেপাৰ পাৰি দিছোঁ, দেখিবলৈ পাইছে। প্ৰথমতে পেপাৰটো দিবই লাগিব, কাৰণ পোৱালিবোৰ ঠেংবোৰ সৰু হৈ থাকে আৰু দানা খাবলৈ য'তে ত'তে দানা পাত্ৰ দিব নোৱাৰে, চাপৰ হৈ থাকে। সেইটোকে ইয়াতে আপোনাৰ দানাটো ছটিয়াই দিব লাগিব, সেইটোকে পেপাৰ পাৰি দিয়া হৈছে। আৰু ঠেংখনবোৰ নিচেই সৰু নহয় জানো, সেইটোৱে আপোনালোকক এইটো কি কয়, পেপাৰটো পাৰিবই লাগিব এদিনৰ কাৰণে। মই এদিনৰ কাৰণে পেপাৰটো পাওঁ, নেক্সট দিনা উঠাই দিওঁ। তাৰপিছত দানা পাত্ৰ লগাবলৈ চেষ্টা কৰোঁ, দানা পাত্ৰ খুৱাবলৈ চেষ্টা কৰোঁ, দেখিবলৈ পাইছে আপোনালোকে। আৰু 2 নম্বৰতে দেখিছে মই লাইট ফিটিং কৰি লৈছোঁ। 4 ফুটৰ ডিষ্টেঞ্চত মই লাইট লগাইছোঁ, দেখিবলৈ পাইছে। যিহেতু ঠাণ্ডাটো আছেই, 4 ফুটৰ ডিষ্টেঞ্চত মই লাইট লগাইছোঁ। এয়া দেখিবলৈ পাইছে, এইটো আপোনাৰ ইয়াত মই 10টা 200 পাৱাৰ বাল্ব লগাইছোঁ। আৰু এইফালে এটা বনাই থৈছোঁ, এইটো এতিয়ালৈকে হেৰি কৰা নাই। ইয়াতো 8টামান লাইট দিম, টোটেল 18টামান লাইট দিয়া হ'ব। এইটো বৰ্ডিঙৰ মই দেখিছে ফিডৰ বস্তাটো চিলাই দিছোঁ, দেখিবলৈ পাইছে আপোনালোকে। এনেকৈ কৰিব আপোনালোকে। ওপৰতো সেইটো চাওক, ওপৰটো দেখিবলৈ পাইছে বৰ্ডিঙৰ আপোনাৰ ওপৰটো গোটেই মই ফিডৰ বস্তা চিলাই লগাই দিছোঁ, যাতে হাৱা বতাহ নোসোমাই অকণমানো, দেখিবলৈ পাইছে। এয়া কেনেকৈ লগাইছোঁ, আপোনালোকে এনেকৈ লগাই দিব যাতে বাহিৰৰ হাৱাটো যাতে সোমাব নোৱাৰে। ছাইডটো দেখিছে, ছাইড ধুনীয়া আছে, মই পাল মাৰি দিছোঁ। এই দেখিছে সেইফালে খোলা আছে, এইটো মই লগাম মানে এনেকৈ বস্তুটো লগাই দিব যাতে হাৱা বতাহ নোসোমায়, ধুনীয়া আছে, দেখিবলৈ পাইছে আপোনালোকে। ইয়াতো লগাই দিছোঁ এই ফিডৰ বস্তা, এনেকৈ লগাব আপোনালোকে। আৰু অলপ লগাব আছে, মই লগাম। আৰু এই ফাগবোৰ মাৰি দিম মই, দেখিবলৈ পাইছে। নম্বৰ দেখিছে মই ছাইডৰ পালটো, এই ছাইডৰ পাল হয়, এই ছাইডৰ পালটো কেনেকৈ লগাইছোঁ যাতে হাৱা বতাহ কোনো নোসোমায় বাহিৰত। যিহেতু এতিয়া ফাগুন মাহ চলিব, ফাগুন মাহতে বতাহ চাজা নোসোমায়, পূৰা ফুল একদম দেখিবলৈ পাইছে। পূৰা একদম মই মূৰলৈকে লগাই দিছোঁ যাতে হাৱা বতাহ নোসোমায়, ধুনীয়া আছে, চেফটি হৈ থাকে, বতাহটো সোমাব নোৱাৰে। পোৱালিতে যে বতাহটো লাগে অলপ দিগদাৰ হয়, প্ৰব্লেম হয়, সেইটোকে দেখিবলৈ পাইছে আপোনালোকে। মই ধুনীয়া আছে লগাই থৈছোঁ। আৰু দেখিছে বৰ্ডিংটো এনেকৈ বনাইছোঁ, ইয়াত দেখিবলৈ পাইছে। এইটো বৰ্ডিংটো এনেকৈ লগাইছোঁ। এইটো মই পাল দি বেৰি দিম মানে যাতে হাৱা বতাহ নোসোমায়। কথা এটা কওঁ, যদি কাৰেণ্টৰ কামটো ভালকৈ নাজানে অভিজ্ঞ মিস্ত্ৰীৰ দ্বাৰাহে কামটো কৰাব, কাৰণ বহুত বৰ ৰিক্সৰ কাম কাৰেণ্টটো। ইফাল সিফাল হ'বলৈ হ'লে আপোনাৰ যিহেতু ভল্টেজটো বেছি লাগে, সেইটোকে আপোনাৰ এই কাৰেণ্টবোৰৰ যিহেতু অলপ প্ৰব্লেম হ'লে অলপ দিগদাৰ হ'ব, শ্বৰ্ট চাৰ্কিট হ'লে দিগদাৰ হ'ব, বৰ ৰিক্সৰ কাম। সেইকাৰণে আপোনালোকে যদি জানে নিজে কৰিব, নাজানিলে ভালকৈ মিস্ত্ৰীৰ সৈতে কাৰেণ্টৰ কামটো কৰাই ল'ব, যাতে কোনো ইফাল সিফাল হ'ব নোৱাৰে। মানে মোৰ এবাৰ এনেকৈ বৰ্ডে চলে জ্বলি গৈছিলে, মানে ভালকৈ নাজানিছিলোঁ তেতিয়া, এতিয়া নিজে জানিলোঁ আৰু সেইকাৰণে কৈছোঁ আপোনাৰ কাৰেণ্টৰ কামটো ভালকৈ অভিজ্ঞ ব্যক্তিৰ দ্বাৰাই কৰিব। বহুত ভল্টেজটো বেছি লাগে আৰু ৱাটটো অলপ ভাল আনিব, যাতে
কপাৰ ৱাৰটো আনিব যাতে পটককৈ গলি মেলি নাযায়, ভল্টেজটো অধিক পালেও। এই ফ্লেক্সিবুলাৰটো ভুলত নল'ব, বেলেগ ৱাৰ নল'ব, ইউজ নকৰিব ফাৰ্মৰ ক্ষেত্ৰত। মানে কি হয়, সেইটো গলি যায় অধিক ভল্টেজটো পালে, আৰু হোল্ডাৰবোৰ গলি যায়, লাইটবোৰ গলি যায়, এইডোখৰতে গলি যায়, অধিক গৰম পাই গ'লেও গলি যায়। যিহেতু 200 বাল্বটো জ্বলিয়ে থাকে, সেইহেতুকে মই কৈছোঁ লাইটৰ কামটো অলপ ৰিক্সি, চাই চিতি কাম কৰিব। হোল্ডাৰ চোল্ডাৰবোৰ ভালে আনিব যাতে পটককৈ গলি মেলিও নাযায়, ৱাৰবোৰ ভাল আনিব যাতে পটককৈ গলি মেলি জ্বলি মেলি নাযায়। এইবোৰ বৰ্ড মই নিজে ফিটিং কৰিছোঁ, মানে মই কামটো চব আজিকালি নিজে কৰিব ল'লোঁ। এইবোৰ এখন কালি বৰ্ডখনে এইখন ফিটিং কৰিছোঁ, দেখিছে। এনেকুৱা বৰ্ড লগালে ভাল, মানে যিহেতু আপোনাৰ ভল্টেজটো অধিক পায়, সেইহেতুকে এনেকুৱা বৰ্ড লগাইছোঁ। এখন নতুনকৈ ফিটিং কৰিছোঁ কালি, সেইটোৱে আৰু। মানে লাইটবোৰ অলপ ধুনীয়াছে লগাব যাতে শ্বৰ্ট চিকুট নহয়, যাতে আপুনি প্ৰব্লেমত নপৰে। ধন্যবাদ। চাই কেনেকুৱা পালে জনাব, আৰু যদি কিবা সুধিবলৈ কমেণ্ট কৰি জনাব। ইয়াতে সামৰিছোঁ, ধন্যবাদ। জয় অসম।